কলঙৰ বাঢ়নী পানীয়ে তছনছ কৰিলে কলিয়াবৰৰ পশ্চিম অঞ্চলৰ বহু কৃষকৰ সপোন। কলঙৰ বাঢ়নী পানীয়ে এফালৰ পৰা বুঢ়াইছে এই অঞ্চলটোৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি। এই মুহূৰ্তত মই আছোঁ কলিয়াবৰৰ গহগুৰি, শিৱস্থান আদি অঞ্চলত আৰু দেখুৱাম যে এই অঞ্চলত কেনেদৰে কলঙৰ বাঢ়নী পানীয়ে কৃষি পথাৰ নষ্ট কৰিছে। সেয়া ভোল, জিকা, ভাত কেৰেলাই হওক বা পটলেই হওক, কল খেতি, মৰাপাট খেতি, ধান খেতি সকলো এতিয়া কলঙৰ পানীয়ে বুঢ়াই পেলাইছে আৰু এক প্ৰকাৰ মাধমাৰ পৰিছে এইসকল কৃষকৰ ওপৰত। তেওঁলোকৰ লাখ লাখ টকাৰ কৃষিভূমি এতিয়া পানীত বুৰ গৈছে, সকলো কৃষিভূমি এতিয়া নষ্ট হৈ পৰিছে। স্থানীয় এজন যুৱ কৃষক আছে সৌৰভজ্যোতি বৰা, আমি তেওঁৰ কাষলৈ যাম। কিমান নষ্ট হ'ল এইবাৰ এই বানৰ ফলত? বানৰ ফলততো অকল মোৰেই নহয়, বহুত মানুহৰ ইয়াত প্ৰায় লাখ লাখ টকাৰ যি কৃষি কৰিছে, কৃষিভূমিত নিয়োজিত কৰিছিল, সম্পূৰ্ণৰূপে ধ্বংস হৈছে। মই বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি আত্মনিৰ্ভৰ অসম আঁচনিখনৰ 2 লাখ টকা কৃষি ক্ষেত্ৰত মানে স্বনিৰ্ভৰশীল হ'বৰ কাৰণে মোক প্ৰদান কৰিছিলে। সেই প্ৰদান কৰাৰ যি 2 লাখ টকা কৃষি ক্ষেত্ৰত মই নিয়োগ কৰিছিলোঁ, কিন্তু সেয়া সম্পূৰ্ণৰূপে মোৰ ধ্বংস হৈ গৈছে। মোৰ বিশেষকৈ ফিচাৰীত প্ৰায় 5 বিঘামান মাটিৰ ফিচাৰী আছিলে, তাত 1.5-2 লাখ টকাৰ মাছ এৰিছিলোঁ, সেয়া সম্পূৰ্ণৰূপে গুচি গ'ল। মোৰ ধান খেতি আছিলে, ধান খেতিও সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। পটলৰ খেতি আছিলে, মৰাপাট খেতি আছিলে, এয়া বৰ্তমান পানীৰ তলত। বৰ্তমান গছবোৰ আপোনালোকে দেখিছেই, ইয়াত তলতে পানী হৈ আছে। 2-এদিনতে থাকিব, ৰ'দ দিয়াৰ লগে লগে এইবোৰ টুকুৰা পৰি আহিব, মৰি যাব। এনেকৈ মোৰ লগতে আমাৰ এই অঞ্চলটোৰ যি কৃষক আছে, সেই কৃষকৰ সপোনবোৰ বৰ্তমান ছাৰখাৰ হৈ গৈছে। এই যি সমস্যা, বানপানীৰ যি সমস্যা, এয়া দীৰ্ঘদিনীয়া। কেইবাবাৰো বানপানী এই অঞ্চলক তছনছ কৰিছে। ইয়াৰ কিবা সমাধান আছে নেকি যে বানপানী অঞ্চলত বানপানী প্ৰৱেশ নকৰে বা বানপানী এনেধৰণৰ তাণ্ডৱ পুনৰ যাতে নকৰে, কিবা ব্যৱস্থা আছে নেকি, যে কৰিব পাৰি নেকি? নিশ্চয়কৈ 2017 চনত আৰু 2024 চনত বৰ্তমান আকৌ এতিয়া এইটো ক্ষতি হৈছে। ইয়াৰ স্থানীয় মানে স্থায়ী সমাধান আছে। স্থায়ী সমাধান আছে মানে আমাৰ কলং যিখন নৈ আমাৰ ওচৰেদি বৈ গৈছে, এই নৈখনতে কিনাৰদি আমাৰ শংকৰ মন্দিৰৰ পৰা আমাৰ ধৰক এই আমাৰ গহগুৰি গাঁৱৰ শেষ মূৰলৈকে, এইখনলৈকে যদি এটা ডাঙৰ ওখকৈ আমাৰ ভেটি বনাই দিয়ে বা বান্ধ মাৰি দিয়ে, তেতিয়া আমাৰ এই অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ ভৱিষ্যতে পানী সোমালেও নোসোমাব। বৰষুণৰ পানীটো বাদেই, কিন্তু ব্ৰহ্মপুত্ৰৰ পানী আহিলেও তেতিয়া নোসোমাব। সেইটোৱে আমাৰ বৰ্তমান সমস্যা আছে। সমস্যাটো সমাধান কৰি দিলে আমাৰ এই বানপানীৰ সমস্যাটো সমাধান হ'ব। নিশ্চয়। এনেদৰে এগৰাকী স্থানীয় যুৱ কৃষকে ক'লে যে কিদৰে কলঙৰ পানীয়ে বিগত 3বাৰকৈ 2017 চন, 2024 চন আৰু এইবাৰ 2026 চনত কলঙৰ পানী এক প্ৰকাৰ কৃষিপথাৰ নষ্ট কৰিছে। মই দেখুৱাম এনেদৰে এয়া পটল খেতি হেন্দালিত লাগি আছে, কিন্তু এই পটল খেতি তেওঁলোকে পটল ছিঙিব পৰা নাই বা যিহেতু মূল্যও কম এতিয়া, কিন্তু এই পটল লাগি আছে, কিন্তু 2 দিন পিছত এই পটল গছ মৰি যাব। কিয়নো পটল গছৰ তলত এনেদৰে পানী একাঠো পানী হৈ আছে আৰু এই পটল যিখন হেন্দালি আছে, হেন্দালিৰ লগতে কাষৰে যিসমূহ কৃষি পথাৰ আছে, সকলো এতিয়া পানীত বুৰ গৈছে। সেয়েহে তেওঁলোকে এই চৰকাৰক দাবী জনাইছে যে এই বানপানী এতিয়ালৈকে 3বাৰ হ'ল, ইয়াৰ স্থায়ী সমাধান বিচাৰিছে তেওঁলোকে। কিয়নো কলঙৰ পৰত এটা বান্ধ দিব লাগে, যাতে এই অঞ্চলত কলঙৰ বাঢ়নী পানী প্ৰৱেশ নকৰে। নহ'লে এই ঘটনা বাৰে বাৰে হৈ থাকিব, এনেদৰে এই অঞ্চলৰ কৃষক ৰাইজ ক্ষতিগ্ৰস্ত হৈ থাকিব, এনেদৰে কৃষি পথাৰ নষ্ট হৈ থাকিব। ইয়াত সামান্য সাহায্য দিলেই নহ'ব, তাৰ বিপৰীতে এটা বান্ধ নিৰ্মাণ কৰি দিয়ক, যাতে পৰৱৰ্তী সময়ত কলঙৰ পানীয়ে এই অঞ্চলৰ ৰাইজক বুঢ়াব নোৱাৰে। সেয়ে তেওঁলোকে আশা কৰিছে চৰকাৰৰ পৰা, আৰু চৰকাৰক তেওঁলোকে দাবী জনাইছে যে শীঘ্ৰে এই গহগুৰি অঞ্চলত যি কলঙৰ পাৰ, এই কলঙৰ পাৰত এটা বান্ধ নিৰ্মাণ কৰিবলৈ, যাতে এই অঞ্চলৰ ৰাইজে পুনৰ বানৰ কবলত নপৰে।